মুছলমান সমাজে নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিলে মুখ্যমন্ত্ৰীক। অসমৰ মুছলমান সমাজৰ বিজেপিৰ প্ৰতি আছে পূৰ্ণ সমৰ্থন। ৰাংগলী পথাৰৰ মুছলমান সমাজৰ বিজেপি চৰকাৰলৈ মৰমৰ টোপোলা। অসমীয়া মুছলমান সমাজক হৃদয়ৰ পৰা ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মী ৰাইজৰ দুৱা আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। অসমীয়া মুছলমানে বেয়া নাপায় বিজেপিক। বিজেপিৰ প্ৰতি অসমীয়া মুছলমানৰ আছে পূৰ্ণ সমৰ্থন। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ জনস্ৰোতৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিলে এক মৰমৰ উপহাৰৰ কথা। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈ মৰমৰ উপহাৰ আগবঢ়ালে ৰাংগলী পথাৰৰ মুছলমান সমাজে। আৰু মুছলমান সমাজে নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিলে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীজন আজি আমাৰ গাঁৱলৈ আহিছে, আমাৰ সমাজলৈও আহিছে, এইফালে পাৰ হৈ যাব মছজিদৰ সন্মুখত। সেয়ে আমি ৰাংগলীপথাৰ মুছলমান সমাজৰ প্ৰায় সকলোবিলাক লোক পুৰুষ মহিলা উভয়ে আমি আজি ওলাই আহিছোঁ মছজিদৰ সন্মুখলৈ আৰু তেখেতৰ এবাক ওচৰৰ পৰা পাবলৈ, তেখেতক আশীৰ্বাদ দিবলৈ বুলিয়ে। আৰু আমি ৰাংগলীপথাৰ মুছলমান সমাজৰ তৰফৰ পৰা আমাৰ ইয়াখন যিহেতু ক্ষুদ্ৰ এখন সমাজ, আমাৰ ইয়াত চাকৰিয়ালৰ সংখ্যা তেনেই তাকৰ, বেছি সংখ্যক লোক আমাৰ দিন হাজিৰা কৰা ধৰণৰে। গতিকে আমি আমাৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰে আমি আমাৰ নিজৰ সত্ৰৰ ঘৰৰ মানুহ আছোঁ আৰু এই সত্ৰৰ ঘৰৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াওঁ। ৰাংগলী পথাৰৰ মুছলমান সমাজক হৃদয়ৰ পৰা ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে ইছলাম ধৰ্মী ৰাইজৰ পৰা পবিত্ৰ ৰমজান মাহত দুৱা আশীৰ্বাদ বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অসমীয়া মুছলমান সমাজৰ বিজেপি দলৰ প্ৰতি আছে পূৰ্ণ সমৰ্থন। অসমীয়া মুছলমানে বেয়া নাপায় বিজেপিক। আমাৰ অসমীয়া মুছলমান সমাজে বিজেপিক সম্পূৰ্ণ সমৰ্থন কৰে আৰু আজি আমি ৰাংগলী পথাৰতো তাৰ প্ৰকাশ দেখিছোঁ। ইয়াৰ অসমীয়া মুছলমান সমাজে আমাৰ নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিছে। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইটো ৰমজানৰ মাহ, সকলোৱে ৰোজা ৰাখিছে, সকলোৱে যেন দোৱা কৰে আৰু সকলোৱে যেন আশীৰ্বাদ কৰে। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।